হাই ফ্ৰেণ্ডছ, আচৰিত এটা কথা আপোনালোকে বিশ্বাস কৰিব নোৱাৰিব। আজি এনেকুৱা এটা দৃশ্য আপোনালোকক দেখুৱাম। আমি বিশ্বাসৰ সীমাটোই এৰাই গ'ল। আমি বিশ্বাস কৰিব পৰা নাই যে ইমান হৈ যাব পাৰে। আমাৰ অসমৰ জুবিন দাক লৈ আপোনালোকে বিশ্বাস কৰিব পাৰিবনে? গোটেই বিশ্বত আমাৰ অসমৰ জুবিন দাক লৈ গোটেই ইণ্ডিয়াৰ ভিতৰত কিমান কান্দা কটি কৰি আছে আপোনালোকে বিশ্বাস কৰিব নোৱাৰিব। বিশ্বাসৰ সীমাটোই এৰাই গ'ল। আপোনালোকে এইটো দৃশ্য এবাৰ চাই লওক, তেতিয়াহ'লে বিশ্বাস কৰিব পাৰিব বেংগলোৰৰ মাজত মানুহে কি কৰি আছে আৰু কি কৈ আছে আমাৰ জুবিন দাক লৈ। আপোনালোকে এবাৰ ভিডিঅ'টো চাওক, তেতিয়াহ'লে বিশ্বাস হ'ব। চাওক। ಓಂ ಶಾಂತಿ. ಎಲ್ಲರಿಗೂ ನಮಸ್ಕಾರ. ಜುಬಿನ್ ದಾ ನಮ್ಮ ಜೊತೆ ಇಲ್ಲ ಇವತ್ತು, ಬಟ್ ನನ್ನ ಸ್ನೇಹಿತರಾದಂತ ರಾಜ್ದೀಪ್ ಮತ್ತೆ ಅಸ್ಸಾಂ ಬ್ರದರ್ಸ್ ಇವತ್ತು ಜುಬಿನ್ ದಾ ಅವರಿಗೆ ಶ್ರದ್ಧಾಂಜಲಿಯನ್ನ ಅರ್ಪಣೆ ಮಾಡಿ, ಜುಬಿನ್ ದಾ ಬರೀ ಅಸ್ಸಾಮೀಸ್ ಅವ್ರನ್ನ ಮಾತ್ರ ಮಿಸ್ ಮಾಡ್ಕೋತಾ ಇಲ್ಲ, ಎಂಟೈರ್ ಇಂಡಿಯಾ চাইছেনে ফ্ৰেণ্ডছ, শ্ৰদ্ধাঞ্জলিত কিমান মানুহ হৈছে জুবিন দাৰ কাৰণে বেংগলোৰত। আমাৰ অসমৰ কথাটো বাদ দিয়ক, কিয়নো আমাৰ নিজৰ মানুহ জুবিন দা, আমিতো কান্দিবই লাগিব, আমিতো কিবা মাতিবই লাগিব। কিন্তু বাহিৰত এইটো বেংগলোৰত জুবিন দাৰ কাৰণেও কান্দি আছে মানুহ। শ্ৰদ্ধাঞ্জলিত কিমান মানুহ হৈছে আপোনালোকে নিজেই চাইছে। এতিয়া ভিডিঅ'টো আপোনালোকে যদি ফাৰ্ষ্ট চাই আছে তেনেহ'লে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে এটা ফ'ল' কৰি দিব। জয় অসম।